মানুহে সুযোগ বিচাৰে মানসিকভাৱে দুৰ্বল কৰিব। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, এই পৃথিৱীত মানুহে সদায় সুযোগ বিচাৰে, সুবিধা বিচাৰে, যাতে কাৰোবাৰ মনোবল ভাঙিব পাৰে, কাৰোবাক মানসিকভাৱে দুৰ্বল কৰিব পাৰে। আৰু এই সুযোগ সুবিধা আমিয়ে দিওঁ আমাৰ দুৰ্বলতা প্ৰকাশ কৰি। বন্ধুসকল, আমাৰ মাজত যি দুৰ্বলতা থাকে, সকলো দুৰ্বলতা তেওঁলোকৰ ওচৰত প্ৰকাশ কৰোঁ আৰু তেওঁলোকক সুযোগ দিওঁ, সুবিধা দিওঁ, যাতে তেওঁলোকে আমাৰ মনোবল ভাঙিব পাৰে, তেওঁলোকে আমাক মানসিকভাৱে দুৰ্বল কৰিব পাৰে। বন্ধুসকল, মানুহে কেতিয়াও সমাধান থকা উপদেশ বা পৰামৰ্শ নিদিয়ে। মানুহে সদায় এনেকুৱা উপদেশ দিব য'ত আমাৰ মনোবল ভাঙে, য'ত আমি মানসিকভাৱে ভাঙি পৰোঁ। মানুহে কেতিয়াও নিবিচাৰে আমি জীৱনৰ বাটত আগুৱাই যাওঁ। মানুহে সদায় এটাই বিচাৰে যাতে আমি যি সপোন দেখিছোঁ, আমি যি পৰিকল্পনা কৰিছোঁ, সেই সকলোখিনি বিফল হয়। আমাৰ সপোনবিলাক ভাঙিবৰ কাৰণে চেষ্টা কৰে। আমাৰ যিখিনি পৰিকল্পনা থাকে, সেই পৰিকল্পনাখিনি যাতে বিফল হওক, সেইটোহে চিন্তা কৰে। তেওঁলোকে এনেকুৱাকৈ আমাক পৰামৰ্শ দিব, এনেকুৱাকৈ উপদেশ দিব, যাতে আমি জীৱনৰ বাটত আগুৱাই যাবই নোৱাৰোঁ, হয়নে? আমি মানুহক সদায় ভালই লগাবলৈ চেষ্টা কৰোঁ, হয়নে? কিজানি মানুহে আমাক বেয়া পাব, হয়নে? আৰু সেই বেয়া পাব বুলিয়ে আমি মানুহক সৰ্বোচ্চ তেওঁলোকৰ ওচৰত এৰি দিওঁ আৰু তেওঁলোকক ভালই লগাবলৈ চেষ্টা কৰোঁ। আৰু সেই তেতিয়াই মানুহৰ অহংকাৰ বেছি বাঢ়ি যায়। আৰু যেতিয়াই মানুহৰ অহংকাৰ বাঢ়ি যায়, তেতিয়া আমাক আৰু তল পেলাবৰ কাৰণে চেষ্টা কৰে। আমাৰ মনোবল, আমাৰ মানসিকভাৱে আমি দুৰ্বল হৈ পৰোঁ, আমি যাতে একো কৰিব নোৱাৰোঁ, সেই তেনেকুৱাকৈ আমাক পৰামৰ্শ দিব, উপদেশ দিব। আমাক এনেকুৱা উপদেশ দিব যে তোমাৰ বাবে এইটোৱেই ভাল, তুমি এইটো কাম কৰা। কেতিয়াও উচ্চ কিবা এটা চিন্তা কৰা, কিবা ভাল চিন্তা কৰা, সেই তেনেকুৱা পৰামৰ্শ উপদেশ কেতিয়াও নিদিয়ে। বন্ধুসকল, বহুত কম সংখ্যক এনে লোক এই সংসাৰত পাম আমি, য'ত আমাক উপদেশ, ভাল সমাধান থকা উপদেশ দিব, য'ত আমাক উৎসাহ দিব, প্ৰেৰণা দিব, সাহস দিব, কিবা পথ দেখুৱাব। সেই তেনেকুৱা মানুহ এই সংসাৰত বহুত কম পোৱা যায়। বেছি সংখ্যক এনেকুৱা মানুহ পাম য'ত আমাক এনেকুৱা পৰামৰ্শ দিব, য'ত আমাৰ মনোবল ভাঙি যায়, আমি মানসিকভাৱে ভাঙি পৰোঁ, হয়নে? বন্ধুসকল, আমি মানুহৰ ওচৰত স্পষ্টীকৰণ দিবলৈ যাওঁ। মই কি কৰি আছোঁ, মই কি কৰিম, মই কি পৰিকল্পনা কৰিছোঁ, সেইখিনি আমি মানুহৰ ওচৰত স্পষ্টীকৰণ দিব যাওঁ। আমি বুজাবলৈ যাওঁ যে মই এইটো কৰিছোঁ, এনেকৈ কৰিলে মই আগুৱাই যাম। আমি ভাবোঁ যে মানুহে আমাক প্ৰশংসা কৰিব, আমাক উৎসাহ দিব, আমাক প্ৰেৰণা দিব, কিন্তু সকলো মিছা। মানুহে আমাক এনেকুৱা উপদেশ দিব য'ত আমি সেইখিনি কাম যাতে আমি কৰিব নোৱাৰোঁ। আমাক এনেকৈ উপদেশ দিব যে সেইখিনি কাম আমাৰ বাবে নহয়, আমি যাতে সেইখিনি কাম কৰিব নালাগে, এনেকুৱাকৈ উপদেশ দিব, এনেকুৱাকৈ পৰামৰ্শ দিব, হয়নে? বন্ধুসকল, আমাক বুজাবলৈ চেষ্টা কৰিব যে আমাৰ স্থিতি ক'ত, আমাৰ যোগ্যতা কি, হয়নে? আমি ভাল কাম এটা বা উচ্চ আকাংক্ষা, ভাল সপোন এটা দেখিব নোৱাৰোঁ, সেইখিনি বুজাবলৈ চেষ্টা কৰিব যে আমাৰ বাবে সেইখিনি নহয়, আমাৰ সেই যোগ্যতা নাই, আমাৰ সেই স্থিতি নাই, আমি যোনটো স্থিতিত আছোঁ সেই তাতে থাকিব লাগে, সেইটোক বুজাবৰ কাৰণে চেষ্টা কৰে। বন্ধুসকল, মই এইখিনি মোৰ অভিজ্ঞতা, মই জীৱনৰ বাটত অভিজ্ঞতা, মই সদায় সেই তেনেকুৱা উপদেশ পৰামৰ্শ পাই আহিছোঁ আৰু সেইকাৰণে এই ভিডিঅ'টো বনাব পাৰিছোঁ। বন্ধুসকল, কেতিয়া মানুহৰ কথা মতে, মানুহৰ পৰামৰ্শ উপদেশৰ মতে নিজক পৰিচালিত কৰিব নালাগে। সদায় নিজৰ মাজত আত্মবিশ্বাস জীয়াই ৰাখিব লাগে, নিজক বিশ্বাস কৰিবলৈ চেষ্টা কৰিব লাগে, হয়নে? আৰু যেতিয়াই আমি নিজক বিশ্বাস কৰিবলৈ চেষ্টা কৰিম নহয় আৰু নিজৰ সিদ্ধান্ত মতে কাম কৰিবলৈ ল'ম, তেতিয়া সেইখিনি মানুহে আমাক সুযোগ নাপায়, সুবিধা নাপায়। আমাক এটা কাৰণে সুযোগ পায়, এটা কাৰণে আমাক সুবিধা পায়, কাৰণ আমি তেওঁলোকক ভালই লগাবলৈ যাওঁ, আমি স্পষ্টীকৰণ দিবলৈ যাওঁ। আৰু তেতিয়াই আমাৰ মুখমণ্ডলত ফুটি উঠে এটা বস্তুৱেই যে আমি তেওঁলোকক এক্সপেক্টেশ্যন ৰাখোঁ, তেওঁলোকৰ ওপৰত এক্সপেক্টেশ্যন ৰাখোঁ, আমি তেওঁলোকক আশা কৰোঁ, ভৰসা কৰোঁ।
সেইটো তেওঁলোকে গম পায়। আমাৰ মুখমণ্ডলত সেইটো প্ৰতিচ্ছবি ফুটি উঠে। আমাৰ প্ৰতিচ্ছবি দেখা পাই পেলাই, আমাৰ মুখমণ্ডলৰ প্ৰতিচ্ছবি দেখা পাই পেলাই তেওঁলোকে সুবিধা লয়, সুযোগ লৈ আমাক মনোবল ভাঙিবৰ কাৰণে, আমাক মানসিকভাৱে দুৰ্বল কৰিব কাৰণে, আমাক এনেকুৱা কিছুমান কথা কৈ দিব যাতে আমি মানসিকভাৱে দুৰ্বল হৈ পৰোঁ, ভাঙি পৰোঁ। আমাক এনেকুৱা লাগিব যেন আমাৰ জীৱনটো এয়াই নেকি, আমি যেন আগুৱাই যাবই নোৱাৰি, আমি যেন এই সাধাৰণ কামেই কৰিব লাগিব, সেই তেনেকুৱা আমাৰ মনলৈ ভাৱ আনি দিব সেইসকল লোক। সেইসকলৰ মটিভেই তেনেকুৱা, তেওঁলোকৰ চিন্তাধাৰাই তেনেকুৱা। তেওঁলোকে সদায় মানুহক তলত ৰাখিবলৈ চেষ্টা কৰে, তেওঁলোকে মানুহক ওপৰত যোৱা, ভাল সপোন দেখা, হয়নে, ভাল এটা কাম কৰাৰ পৰামৰ্শ উপদেশ কেতিয়াও নিদিয়ে, হয়নে বন্ধুসকল। সেইকাৰণে নিজক বিশ্বাস কৰিব লাগে, নিজৰ আত্মবিশ্বাসৰ প্ৰতি সদায় লক্ষ্য ৰাখিব লাগে, মোৰ কিমান আত্মবিশ্বাস আছে, আৰু সেই আত্মবিশ্বাসেৰে এটা সিদ্ধান্ত ল'ব লাগে, আৰু সেই সিদ্ধান্তত কাম কৰিব লাগে। বেলেগৰ সিদ্ধান্ত, বেলেগৰ কথা মতে কোনো কামেই কৰিব নালাগে। মই ভাবি লৈছোঁ যে মোৰ এই কামটো, আজি মই ভিডিঅ' বনাই আছোঁ, মই কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰি আছোঁ, মই ফেচবুকত কাম কৰিছোঁ, ইউটিউবত কাম কৰিছোঁ, মোৰ নিজৰ আইডিয়াত, মোৰ নিজৰ সিদ্ধান্তত কাম কৰি আছোঁ, হয়নে। আৰু ইয়াক যদি মই বেলেগৰ কথা শুনিবলৈ যাওঁ, আৰু বেলেগে যদি আহিব নহয়, এইবিলাকত কাম কৰি একো লাভ নাই নহয়, কোনোবাই পাইছে পাই যাব, তোৰ এইবিলাক নহয়, তোৰ পৰিয়াল চলাব লাগিব, আমুক কৰিব লাগিব, তই সেইবিলাক কাম কৰ, হয়নে। বিভিন্ন ধৰণৰ এনেকুৱা উপদেশ দিবলৈ আহিব য'ত মোৰ মনোবল ভাঙি যায়, মই মানসিকভাৱে দুৰ্বল হৈ পৰোঁ, আৰু মই এই কাম বাদ দি দিম, হয়নে। সেই তেনেকুৱা পৰামৰ্শ, তেনেকুৱা উপদেশ দিয়া মানুহ বহু সংখ্যক ইয়াত আছে এই সংসাৰত। আৰু সেই সকলৰ পৰা যদি বাচিবলৈ হয়, নিজৰ মাজত এনেকুৱাকে নিজক প্ৰস্তুত কৰিব লাগিব যে নিজৰ সিদ্ধান্তৰ ওপৰত বেলেগৰ কথা নুশুনো, হয়নে। মোৰ নিজৰ সিদ্ধান্তত কাম কৰিম, মোৰ নিজৰ সিদ্ধান্তত যি লৈছোঁ সেইটো কামেই কৰিম, মই কাৰো কথাই নুশুনো। কোনোবাই যদি মোক ভাল ব্যৱহাৰ কৰিছে তাক মই ভাল ব্যৱহাৰ কৰিম, কোনোবাই যদি মোক বেয়া ব্যৱহাৰ কৰিছে মই তাক বেয়া ব্যৱহাৰ, চিধা কথা, হয়নে। কাৰোবাক ভালৰি লগোৱা, কাকবা ভালৰি লগাব যোৱা, সেইবিলাক হৈছে দুৰ্বলতা। আৰু সেই যেতিয়া দুৰ্বলতা থাকিব নহয়, তেতিয়াই মানুহে সুযোগ পায়, সুবিধা পাই থাকে। মানুহক কেতিয়াও সুযোগ সুবিধা দিব নালাগে, হয়নে। আমি কাকবা ভালৰি লগাই কি পাম, একো নাপাওঁ, শূন্য, জিৰ'। আৰু সেই ভালৰি লগাটো যদি নিজক কৰাওঁ, নিজক যদি ভালৰি লগাবলৈ চেষ্টা কৰোঁ নহয়, তেতিয়াহ'লে আমি জীৱনৰ পথত আগুৱাই গুচি যাওঁ। কিন্তু সেই ভালৰি লগাই যদি আনক ভালৰি লগাবলৈ যাওঁ নহয়, তেতিয়া আমি মানসিকভাৱে দুৰ্বল হৈ পৰিম, আমাৰ যিমানখিনি মনোবল আছে চব ভাঙি যাব, আমাৰ যি পৰিকল্পনা আছে সকলো বিফল হৈ যাব, আমি জীৱনৰ বাটত কেতিয়াও আগুৱাই যাবই নোৱাৰিম। মানুহে এনেকুৱাকে আমাক উপদেশ দিব, এনেকুৱাকে পৰামৰ্শ দিব, হয়নে। সেইকাৰণে কেতিয়াও মানুহক বেছিকৈ গুৰুত্ব দিব নালাগে। যোনে মাতিছে ভালকে মাতিছে, ভালকে মাতিব লাগে, আৰু যোনে নামাতে তাক মাতিবই নালাগে। যোনে মোক এটিটিউড দেখুৱাইছে তাকো মই এটিটিউড দেখুৱাব লাগে, হয়নে। যেতিয়াই আমি যোনে আমাক যেনেকুৱা ব্যৱহাৰ কৰিছে তেনেকুৱা কৰা আৰম্ভ কৰিম নহয়, তেতিয়াই মানুহে আমাক গুৰুত্ব দিয়া হয়। আমি মানুহে যেতিয়া মাতে নহয়, কোনোবাই যেতিয়া মাতে, তেতিয়া আমি এবাৰ নহয় 4বাৰ দৌৰ মাৰিম। সি যদি আমাৰ চিন্তাধাৰা থাকে, সেই এটিটিউড থাকে নহয়, তেতিয়াই মানুহে সুযোগ পায়, সুবিধা পায়। আমাক যাতে মানুহে 3-4বাৰ মাতিব লাগিব, তাৰ পিছতহে আমাক লগ পায়, সেই তেনেকুৱাকে নিজক বনাব লাগিব, নিজক তৈয়াৰ কৰিব লাগিব। আমি মানুহে মাতিলেই বুলি দৌৰ মাৰিব লাগে, তেনেকুৱা কথা নিজক সেই তেনেকুৱাকে প্ৰস্তুত কৰিব নালাগে। আমি মানুহক এনেকুৱাকে গুৰুত্ব দিব নালাগে যে মানুহে আমাক দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। আমাৰ যদিও একো নাই, আমি যদিও সাধাৰণ মানুহ, সাধাৰণ হৈও নহয়, নিজৰ এটিটিউড এনেকুৱাকে ৰাখিব লাগে যাতে বাঘৰ দৰে হয়। আমাক মানুহে দেখিলে কথা ক'বলৈ যাতে ভয় কৰে, হয়নে। আমাক মানুহে দেখিলে কথা ক'বলৈ সাহস নকৰে, কি তেনেকুৱা নিজৰ এটিটিউড কৰিব লাগিব। আৰু সেই এটিটিউড কেতিয়া হ'ব, আমি নিজৰ সিদ্ধান্তত নিজে কাম কৰিব ল'ম, আমি আনৰ কথা মতে কেতিয়াও কাম নকৰোঁ, হয়নে। আমি কাৰো কথা নুশুনা হ'ম, যেতিয়া কোনোবাই যদি কিবা উপদেশ তেনেকুৱা দিবলৈ আহিছে নহয়, তাক গুৰুত্বই নিদিওঁ,
সেই তেনেকুৱা গুৰুত্ব নিদিয়া কৰিলে সেই মানুহখিনি অট'মেটিকলি আঁতৰা আৰম্ভ কৰিব আৰু তেতিয়াহে আমি জীৱনৰ বাটত আগুৱাই যাব পাৰিম বন্ধুসকল যেতিয়ালৈকে আমি মানুহৰ ওচৰত শৰণাপন্ন হৈ থাকিম মানুহক ভালৰি লগাবলৈ যাম মানুহৰ ওচৰত স্পষ্টীকৰণ দিবলৈ যাম মই কি কৰিছোঁ মই কি নাই কৰা সেইবিলাক যেতিয়া ক'বলৈ যাম নহয় তেতিয়াই মানুহে আমাৰ দুৰ্বলতাৰ সুযোগ লয় আমাৰ ওপৰত কথা ক'বলৈ সাহস পায় আমি সৰু হ'ব পাৰোঁ সাধাৰণ হ'ব পাৰোঁ কিন্তু ইমান তলত পৰাও নহয় হয়নে আমাৰো উচ্চ আকাংক্ষা আছে আমাৰো সপোন আছে হয়তো আজি নহ'লেও কোনোবা এটা দিনটো হ'ব কেতিয়াবাতো হ'ব কিন্তু নিজৰ প্ৰচেষ্টা যদি আমি তলত পেলাই দিওঁ হয়নে আমি নিজৰ প্ৰচেষ্টাক হেৰুৱাই পেলাওঁ আমি নিজক দুৰ্বল কৰি পেলাওঁ আমি যদি মানসিকভাৱে ভাঙি পৰোঁ আমি জীৱনৰ বাটত কেতিয়াও আগুৱাই যাব নোৱাৰোঁ আৰু সেইকাৰণে সেই তেনেকুৱা মানুহৰ পৰা আঁতৰি থকাই ভাল কাৰণ যোনজন মানুহে জীৱনত কোনোদিন কামত নাহে যোনজন মানুহৰ পৰা আমি ভাল পৰামৰ্শ এটা নাপাওঁ যোনজন মানুহৰ পৰা কোনো ভাল উপদেশ এটা নাপাওঁ সেই তেনেকুৱা মানুহক গুৰুত্ব দিয়াতকৈ নিদিয়েই ভাল আৰু তেওঁলোকৰ ওচৰত নোযোৱাই ভাল সদায় সেই তেনেকুৱা মানুহৰ সংগত থকাতকৈ অকলে থকাটোৱেই ভাল আৰু যিমানেই অকলে থাকিব পাৰিব সিমানে জীৱনৰ বাটত আগুৱাই যাবলৈ চেষ্টা কৰিব হয়নে তো বন্ধুসকল মানুহে সদায় সুযোগ বিচাৰে কেনেকৈ আমাক মানসিকভাৱে দুৰ্বল কৰিব পাৰে কেনেকৈ আমাৰ মনোবল ভাঙিব পাৰে আৰু সেই সুযোগটো যাতে আমি কেতিয়াও নিদিওঁ তাৰ বাবে সদায় আমি সতৰ্ক হৈ থাকিব আৰু সেই সুযোগবিলাক সেই তেনেকৈ পায় যেতিয়া আমি মানুহে মাতিছে দৌৰ মাৰি গুচি গৈছোঁ হয়নে মানুহক আমি ভালৰি লগাবলৈ চেষ্টা কৰিছোঁ মানুহক আমি আমাৰ সকলোখিনি ক'বলৈ চেষ্টা কৰিছোঁ হয়নে আমাৰ দুৰ্বলতাখিনি সকলো প্ৰকাশ কৰি দিছোঁ সেই তেতিয়াই মানুহে সুযোগ পায় আমাৰ নিজৰ সিদ্ধান্তক নিজৰ আত্মবিশ্বাসত আমি সকলো কাম নিজে কৰা আৰম্ভ কৰিব লাগে কোনোবাই যদি বেয়া ব্যৱহাৰ কৰিছে বেয়া ব্যৱহাৰ কৰক তেওঁক গুৰুত্ব নিদিয়ক কোনোবাই যদি তুচ্ছ তাচ্ছিল্য কৰিছে তেওঁকো হাঁহি থৈ গুচি আহক হয়নে সেই তেতিয়াই কি হ'ব সেইখিনি মানুহে আমাৰ পৰা লাহে লাহে আঁতৰা আৰম্ভ হ'ব আৰু যেতিয়াই তেওঁলোকে আমাক কোনো কথা নোকোৱা হ'ব আঁতৰিবলৈ চেষ্টা কৰিব তেতিয়া আমাৰ জীৱনৰ পথ মুকলি হ'ব হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় শ্বেয়াৰ কৰে হয়নে লাইক কমেণ্ট কৰে বা মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ ফালৰ পৰা বহুত আন্তৰিক ধন্যবাদ কাৰণ মই জানো যে এদিন নহয় এদিন তেওঁলোকো মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক প্ৰফাইলত ফ'ল' কৰিব ইয়াকে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তুলৈ আহি আছোঁ